নমস্কাৰ। সৰু সৰু কিন্তু ভয় লগা কিছু ভৌতিক ঘটনালৈ প্ৰত্যেক দিনাখনৰ দৰে মই ঝৰ্ণা আহিছোঁ আপোনালোকৰ কাষলৈ আৰু আজি লৈ আহিছোঁ শিৱসাগৰৰ পৰা শ্বাহিন চুলতানা আহমেদে লিখি পঠিওৱা এক বৰ শিহৰণকাৰী অভিজ্ঞতা। এই অভিজ্ঞতা আপোনালোকৰ আগত ব্যক্ত কৰাৰ আগতে অনুৰোধ কৰিছোঁ, যদিহে আপুনি মোৰ ইউটিউব চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, যদি বেয়া নাপায় ছাবস্ক্ৰাইব কৰি থ'ব। ইনষ্টাগ্ৰামত থকা একাউণ্টটো ফ'ল' কৰিবলৈ নাপাহৰিব আৰু ফেচবুকৰ পেজখনো যদি এতিয়ালৈকে ফ'ল' কৰা নাই তাকো কৰি থ'ব, যাতে মোৰ ভিডিঅ'বোৰ অহাৰ লগে লগে আপোনালোকে এটা ন'টিফিকেশ্যন পায়। এতিয়া আগবাঢ়োঁ শ্বাহিনৰ অভিজ্ঞতাৰ ফালে। তেওঁৰ বয়স তেতিয়া 10 বছৰমান আছিলে আৰু আজিৰ পৰা বহু বছৰ আগৰ কথা। তেওঁৰ ঘৰ শিৱসাগৰত। তেওঁৰ ঘৰত তেওঁৰ আম্মা আব্বা আৰু তেওঁ থাকে। এদিনাখনৰ কথা, নিশা প্ৰায় 2:30মান বজাত তেওঁলোকৰ মাক দেউতাক বাহিৰলৈ যাবলগীয়া হ'ল। তেতিয়া আকৌ তেওঁলোকৰ টয়লেটটো এটাচ্ড নাছিলে বেডৰুমৰ লগত, গতিকে অলপ আগুৱাই গৈ তেওঁলোকৰ কলপাৰখন পায় আৰু তাতেই বাথৰুমকেইটা আছে। গতিকে মাক দেউতাক গ'ল। প্ৰথমে মাক গ'ল, বাট দেউতাক ৰৈ আছে। তাৰপিছত মাকৰ হ'লত মাক ৰুমলৈ গুচি আহিলে শ্বাহিনৰ ওচৰলৈ আৰু দেউতাক তেতিয়াও বাহিৰতে আছে। মাক আহি বিচনাত পৰিছেহে মাত্ৰ, মাকৰ চুলিকোছা কোনোবাই বিৰাট জোৰেৰে টানিছে। মাকে মানে বিৰাট জোৰত এটা চিঞৰ মাৰিছে আৰু তেওঁৰ চিঞৰটো শেষ নহওঁতেই শ্বাহিনে চিঞৰিবলৈ আৰম্ভ কৰিছে। শ্বাহিনক কোনোবাই ভৰি দুখনত ধৰি চোঁচৰাই তললৈ টানি নিছে। তেওঁলোকৰ দৰ্জাখন পিছে তেতিয়াও খোলা আছিলে, বেডৰুমৰ দৰ্জাখন, আৰু টানি নি শ্বাহিনক মানে ঠেকিচিবলৈ আৰম্ভ কৰিছে। তাই আম্মা আম্মা আব্বা আব্বাকৈ বহুত দেৰি চিঞৰাৰ পাছত যেনে তেনে ভৰি দুটা মানে এৰুৱাবলৈ সক্ষম হ'ল আৰু মাকেও তাইক তেতিয়া চোঁচৰাই আকৌ নিজৰ বুকুৰ মাজলৈ টানি আনি সাৱটি ধৰিলে। তাৰ পিছতো পিছে শ্বাহিনৰ ভৰিকেইটা কোনোবাই টানি আছিলে। সেই কোনোবাজনক কেৱল শ্বাহিনেহে দেখিছে। একদম ক'লা কিচকিচীয়া শৰীৰটো, গাত কি পিন্ধিছে শ্বাহিনে ধৰিব পৰা নাই। চকুকেইটা একদম ৰঙা তৰতৰকৈ জিলিকি আছে। তেওঁলোকৰ ৰুমত এটা মানে ডিম লাইট আছিলে, গতিকে শ্বাহিনে সেই অৱয়ৱটোক দেখা পাইছে আৰু তাই বিৰাট চিঞৰি চিঞৰি কান্দিছে। মাকক কৈছে, আম্মা মোক জোৰত ধৰি ৰাখা, জোৰত ধৰি ৰাখা, এইটোৱে মোক এতিয়া লৈ যাব। তাহাঁতৰ চিঞৰ শুনি বাপেকে দৌৰি আহিছে আৰু আহি চিধাই কৈছে, কোন 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 ওলাই যা, মোৰ ছোৱালীক কি কৰিবলৈ আহিছ? সেই বুলি ক'লত শ্বাহিনক সেই যে ধৰি আছিলে ভৰিকেইটা এৰি দিলে বস্তুটোৱে। দেউতাক আহি লগে লগে শ্বাহিনৰ ওচৰ পাই কৈছে যে, মাজনী তই ভয় নকৰিবি, কোন আছে মোক ক, মই আহিলোঁ, ক'ত আছে? তেতিয়া শ্বাহিনে কৈছে যে সেয়া সেইখিনিতে বহি আছে। বস্তুটো তাহাঁতৰ বিচনাৰ পৰা একদম অপজিট ছাইডত ৱালখনৰ ওচৰতে বহি শ্বাহিনলৈ একেথিৰে চাই আছে। তাৰপিছত ছোৱালীজনী বিৰাট ভয় খোৱা দেখি মাক আৰু বাপেকে মানে যিমান পাৰে সিমান তেওঁলোকৰ যিমান মনত আছে দুৱাবোৰ মাতিবলৈ আৰম্ভ কৰিলে আৰু বহুত দেৰি দুৱা মতাৰ পাছত শ্বাহিনে কৈছে বস্তুটো নাইকিয়া হৈ গ'ল ৰুমৰ পৰা। আৰু তাৰপিছত দেউতাকে গোটেই ঘৰৰ লাইট জ্বলাই ইপাৰৰ পৰা সিপাৰলৈকে চাইছে কোন আছিলে। তেওঁলোকে কাকো দেখা নাপালে। সেই নিশাৰ পিছৰে পৰা শ্বাহিন বহুত দিনলৈকে ভালদৰে শুব পৰা নাছিলে। তাই যেই টোপনি যায় সেই বস্তুটোক দেখে আৰু ভয় খাই সাৰ পাই যায়। বহুত দিনলৈ তাইৰ স্বাস্থ্য বিৰাট বেয়া আছিলে, কিন্তু লাহে লাহে তাইৰ স্বাস্থ্যৰ উন্নতি হ'ল আৰু তাৰপিছত এজন তেওঁলোকৰে মৌলবী এজনক দেখুৱাই তাইক এটা তাবিজ পিন্ধিবলৈ দিলে, যাৰ পিছত তাইৰ স্বাস্থ্য যথেষ্ট উন্নত হ'ল। এতিয়া এই ঘটনাটো বহু বছৰ হ'ল, পিছে সেই ঘটনাৰ প্ৰভাৱ এতিয়াও শ্বাহিনৰ শৰীৰত স্পষ্ট। তেওঁ ভৰি দুখনত এতিয়াও সেই চোঁচৰাই নিয়া হাত দুখনৰ চিন আছে। কোনে নিছিলে, কিয় নিছিলে আৰু মানে ক'ৰ পৰা আহিলে, এটা বৰ ডাঙৰ প্ৰশ্নবোধক তেওঁলোকৰ জীৱনত থাকি গ'ল। এয়া আছিলে শ্বাহিনৰ জীৱনত ঘটা এটা জীয়া ঘটনা, যিটো আজি আপোনালোকৰ আগত ব্যক্ত কৰিলোঁ। শুনি কেনেকুৱা পালে জনাবৰ কাৰণে ভিডিঅ'টোৰ তলত কমেণ্ট কৰিবলৈ নাপাহৰিব। লগতে আপোনাৰ যদি কিবা অভিজ্ঞতা আছে মোৰ লগত শ্বেয়াৰ কৰিব বিচাৰে, তেনেহ'লে মোৰ মেছেঞ্জাৰত গৈ এটা মেছেজ কৰিব। আজিৰ এই ঘটনা ইয়াতেই সামৰিছোঁ। কাইলৈ নিশা এক নতুন অভিজ্ঞতা লৈ আপোনাক কাষ চাপিম। এতিয়ালৈ আহিছোঁ, শুভৰাত্ৰি।